হয় অহা 30 তাৰিখে অনুষ্ঠিত হ'বলগীয়া তামোলপুৰ বিধানসভা সমষ্টিৰ যি উপনিৰ্বাচন এই উপনিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত তুংগত উঠা পৰিলক্ষিত হৈছে। মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী জলেন দৈমাৰী ইতিমধ্যে তামোলপুৰ সমষ্টিৰ প্ৰায় ঠাইতে আহি আচলতে সভা সমিতি কৰা পৰিলক্ষিত হৈছে। আজিও তামোলপুৰ সমষ্টিৰ অন্তৰ্গত ই বাৰেগত আচলতে আহি যিখিনি প্ৰাক্তন সৈনিক এই প্ৰাক্তন সৈনিকসকলৰ সৈতে মিলিত হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যথেষ্ট ব্যস্ত হৈ আছে, ইতিমধ্যে অহা 30 তাৰিখলৈ বেছি দিন নাই, কেনেকুৱা ধৰণে আগবাঢ়িছে? যথেষ্ট ভালেই আগবাঢ়িছে, আগবাঢ়ি আছোঁ, আগবাঢ়ি যাম। আজি আপুনি যিখিনি প্ৰাক্তন সৈনিক তামোলপুৰত তেখেতসকলৰ সৈতে বহিলে মত বিনিময় কৰিলে, কি ধৰণে তেখেতসকলে আপোনালোক সহায় জনালে? প্ৰাক্তন সৈনিক আমাৰ সন্মানীয় সৈনিক হয়, দেশৰ কাৰণে লাগি অহা হয়। ইহঁতক আমি এটা ৰেচপেক্ট কৰিব আহিছোঁ আৰু ইহঁতৰ ফালৰ পৰাও আমাৰ ধুনীয়াকৈ ৰেচপেক্ট আহিছে। তেখেতৰ ফালৰ পৰা আমাৰলৈ প্ৰেৰণা আহিছে, গতিকে তেখেতসকলৰ মৰমটো আমি পাই যাম। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে 4খনকৈ সভা অনুষ্ঠিত কৰিলে আৰু মুখ্যমন্ত্ৰী ইয়াত সভা অনুষ্ঠিত কৰিব আৰু বিভিন্ন মন্ত্ৰী আহি ইয়াত উপস্থিত হৈছে। চাৰিওফালে আচলতে প্ৰচাৰ অভিযান চলিছে, পদপথতে হওক, হাতে বজাৰে হওক, চাৰিওফালে সুন্দৰভাৱে প্ৰচাৰ চলিছে। আপুনি কিমান দূৰ আশাবাদী বা কিমান ভোট লাভ কৰি আপুনি জয়যুক্ত হ'ব? মই 1,30,000 ভোট পাই আছোঁ এতিয়া। ইতিমধ্যে GSP আৰু গণেশ কোছাৰী নিৰ্দলীয়ভাৱে তেওঁলোকে আচলতে কিছু প্ৰচাৰ কাৰ্য চলাইছে। ইতিমধ্যে ভাস্কৰ দাহাল যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ প্ৰচাৰ চলাই আছে। চলাবই, প্ৰচাৰটো নিৰ্বাচন নামিছে যদি চলাবই লাগিব, নহ'লেতো আৰু মানুহটোতো ইয়াতক আৰু কোনোবা ভাস্কৰ দাহাল কোনোবা ইয়াতকতো আৰু এতিয়া ভোট দিয়াৰ সময় নাই মানুহৰ। ৰাইজে BJPৰ লগত আছে, ৰাইজে UPPৰ লগত আছে, ৰাইজে AGPৰ লগত আছে, ইয়াতৰ লগত কোন ৰাইজ আছে? হয়, আচলতে যিগৰাকী প্ৰাৰ্থী জলেন দৈমাৰী তেখেতে জানিব দিছে যে আচলতে তেখেতে 1,30,000 বিপুল ভোটৰ ব্যৱধানত আচলতে উপনিৰ্বাচনত জয়লাভ কৰিব বুলি আমাক জানিব দিছে। পৰৱৰ্তী সময়ত অহা 2 তাৰিখে আচলতে লক্ষণীয় বিষয় হ'ব যে কোনে আচলতে তামোলপুৰ সমষ্টিৰ পৰা শেষ হাঁহি মাৰে।